নমস্কাৰ বাৰবাৰবিকল পোনপ্ৰথমে স্বাগতম জনাইছোঁ অসম ট্ৰেণ্ড চেনেলটোলৈ। যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। চ' আজি আহিছোঁ পুৱাৰ 10টাৰ খবৰ বাবে আপোনালোকক জনাই যাম, গতিকে ট্ৰেণ্ডিঙত চলি থকা। চ' আজি প্ৰথম খবৰটো লৈ আহিছোঁ, য'ত নেকি অখিল গগৈ তেখেতে তেওঁ ফেচবুকত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চ' যিহেতু আপোনালোকে জানে অখিল গগৈ এণ্ড হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰত কণ্ট্ৰভাৰ্চি চলি থাকে। চ' অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক মন্তব্য কৰি কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হয় আপুনি ঠিকেই কৈছে, পীযুষ হাজৰিকাৰ কথা মতেই বিধানসভাত কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী আদালতৰ পৰা ফাইল চুৰি কৰি বাচি আছে বুলি। চ' এনেধৰণৰ মন্তব্য আগবঢ়াইছে অখিল গগৈ ডাঙৰীয়া তেখেতৰ ফেচবুকত। আজিৰ দিনটোৰ 2 নম্বৰটো খবৰ আপোনালোকৰ বাবে লৈছোঁ, যেহে মমতা বেনাৰ্জীয়ে পদত্যাগ নকৰোঁ বুলি কৈছে। তেখেতৰ স্পষ্টীকৰণ কৈছে যে তেখেত হাৰা নাই, অৰ্থাৎ তৃণমূল কংগ্ৰেছ হাৰা নাই, বিজেপিয়ে বহুত বেয়া খেল কৰিছে, য'ত নেকি 100টাকৈ আসন চুৰি কৰা বুলি তেখেতে দাবী কৰিছে। চ' তেখেতে কোনোপধ্যে হাৰ মানি লোৱা নাই এতিয়ালৈকে। আজিৰ দিনটোৰ 3 নম্বৰ খবৰটো লৈ আহিছোঁ প্ৰিয়ংকা ভৰালী, য'ত নেকি তেখেতে চাবুৱা এটা বিহু মঞ্চত বিহু অনুষ্ঠান কৰিবলৈ গৈছিল। তেখেতে কৰা মতে তেখেতৰ যিটো ফেচবুক পেজৰ পৰা স্পষ্টীকৰণ কৰিছে যে যেতিয়াই তাত তেখেতে বিহু প্ৰগ্ৰাম কৰিবলৈ গৈছিল, বিহু প্ৰগ্ৰাম কৰিব যাওঁতে তেখেতে বহুতখিনি অসুবিধা সৃষ্টি পাইছিল, য'ত নেকি ষ্টেজত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন থাকে, প্ৰত্যেকটো প্ৰগ্ৰামতে মানুহৰ ইচ্ছা অনুযায়ী কোনো ধৰণৰ মানুহৰ যাতে সহজে ষ্টেজলৈ আহিব নোৱাৰে, যাতে ডিষ্টাৰ্ব কৰিব নোৱাৰে শিল্পীসকলক বা যিসকলে বাদ্যযন্ত্ৰ বজাই তেখেতসকলৰ যাতে অসুবিধা নহয়। কিন্তু সেই চিটুৱেশ্যনটো তাতে খুব কম দেখা পাইছিল, য'ত নেকি প্ৰায় মানুহে উঠি আহিব ধৰিছিল আৰু কোনোবাই চেলফি ল'ব লৈছিল, কোনোবাই ভিডিঅ' ল'ব ধৰিছিল আৰু কিছুমানে চেলফি লোৱাৰ নামত তেখেতৰ গাত হাত টাচ কৰা বুলি এনেধৰণৰ ফেচবুকত স্পষ্টীকৰণ দিছে। নেক্সট খবৰটো পুনৰ অখিল গগৈৰ ওপৰত। তেখেতে ফেচবুক পেজত মন্তব্য কৰিছে যে তেখেতে গৌৰৱ গগৈৰ ওপৰত এটি ক্ষোভ আছে, যিহেতু তেখেতৰ সময়ছোৱাত তেখেতে গৌৰৱ গগৈৰ পৰা হেলিকপ্টাৰ এখন খুব অনুৰোধ কৰিছিল কিছুমান কামৰ ক্ষেত্ৰত বা কিছু সুবিধাৰ ক্ষেত্ৰত, কিন্তু কোনো ধৰণৰ হেলিকপ্টাৰ গৌৰৱ গগৈৰ পৰা পোৱা নাছিল বুলি। আপোনালোকৰ চবেই জানে যে এটা নেপালত যেতিয়া কিছু প্ৰব্লেম হৈছিল, নেপালৰ এটা জেনজি জেনেৰেশ্যন উঠিছিল, যিটো এটা আমি জেনজি বুলি কওঁ। চ' এতিয়া জেনজি জেনেৰেশ্যনৰ কুংকি চৌধুৰী ইলেকশ্যনত উঠিছিল, তেখেতে কিন্তু জয় নহ'ল, পৰাজয় হ'ল। তো তেখেতে কি বুলিনো মন্তব্য কৰিছে, তেখেতৰ ভাৱনাসমূহ কিছু শ্বেয়াৰ কৰিছে, আমি জানিবলৈ শ্বেয়াৰ কৰিম আপোনাক। তেখেতে জনাইছে যে মই নিজেই গম নাপালোঁ ক'ত ভুল কৰিলোঁ, সপোনতো হাৰিম বুলি ভবা নাছিলোঁ। কুংকি চৌধুৰী দুখ লগা মনৰ এনেধৰণে পৰাজয় হোৱাৰ পিছত প্ৰকাশ কৰিছে। চ' যিহেতু ইলেকশ্যন কোনোবা এজন হৰা কোনোবা এজন জিকা থাকিবই, গতিকে জয় পৰাজয় সকলোতে থাকে। চ' আহিছোঁ নেক্সট খবৰটোলৈ আহিছোঁ। নেক্সট খবৰটো পুনৰ এটি খুব বেয়া খবৰ আছে, যিহেতু জানে অসমৰ জুবিন গাৰ্গ যিহেতু ঢুকাইছে, তো তাৰপিছতে গৰিমাবোৰ বহুতখিনি ছ'চিয়েল মিডিয়াত আপডেটেড থাকে ডেইলি। তেখেতে দুখ প্ৰকাশ বা মনৰ যিবিলাক ক্ষোভ থাকে, জুবিনৰ যিবিলাক সপোন থাকে, সকলোবিলাক তেখেতে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। তো ইয়াৰ মাজতে কোনোবা এজনে ফেচবুকত স্পষ্টীকৰণ বা এনেধৰণৰ মন্তব্য কৰিছে যে গৰিমা গাৰ্গক প্ৰাণে মৰা ভাবুকি দিছে, এনেধৰণৰ কমেণ্ট আহি পৰিছে। গতিকে মই আপোনালোকক এবাৰ কমেণ্টটো দেখাম। চ' এনেধৰণে কোনোবা সুদীপ কলিতা বুলি এনেধৰণে লিখিছে, ঐ কংগ্ৰেছ দালালহঁত আমি কোন জুবিন চিনি নাপাওঁ, আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকৈ মৰা মৰি থাক, দৰকাৰ হ'লে গৰিমাকো এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম, তহঁতে কি কৰিবি, এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা, যতীন বৰা, মানস ৰবীন, ভিক্টৰ, গৰিমা শইকীয়াক এই কেইজনক নিশেষ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম, হিমন্ত মামা জিন্দাবাদ। তো এনেধৰণৰ মন্তব্য কৰা হৈছে বা এনেধৰণৰ কমেণ্ট কৰা হৈছে। গতিকে কিমান গ্ৰহণযোগ্য আপোনালোকে কমেণ্ট কৰি জনাব।